হেল্ল' ষ্টুডেণ্টছ IKK লাৰ্ণ আছামলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 গাৰ্মেণ্ট ডিজাইনিং ছাবজেক্টৰ লেচন 7-ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী HSLC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই কুৱেশ্যন আনচাৰসমূহ বিশেষভাৱে সহায়ক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাছ 10 গাৰ্মেণ্ট ডিজাইনিং চেপ্টাৰ 7 কুৱেশ্যন আনচাৰ কিতাপৰ পেজ নং হৈছে 101, 102, 103, 104। প্ৰথম কুৱেশ্যনটো হৈছে পোচাকৰ উৎপাদনৰ উল্লেখনীয় দিশ নিৰ্ণয় কৰা। উত্তৰ: পোচাকৰ উৎপাদনৰ উল্লেখনীয় দিশসমূহ হ'ল 1 নম্বৰ পৰিকল্পনা, 2 নম্বৰ নক্সা প্ৰস্তুতকৰণ, 3 নম্বৰ কাপোৰ বাছনি, 4 নম্বৰ কটা কাটি, 5 নম্বৰ চিলাই, 6 নম্বৰ সমাপ্তকৰণ, 7 নম্বৰ বজাৰজাতকৰণ। কুৱেশ্যন নম্বৰ 2, সম্পদ কাক বোলে? উৎপাদনৰ অৰ্থ উল্লেখ কৰা। উত্তৰ: সম্পদ বুলিলে মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা আৰু উপকাৰিতা থকা সকলো বস্তু, সামগ্ৰী বা সেৱাক বুজায়। উৎপাদনৰ অৰ্থ হ'ল মানুহৰ প্ৰয়োজন পূৰণৰ বাবে বস্তু বা সেৱাৰ উপযোগিতা বৃদ্ধি বা সৃষ্টি কৰাৰ প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 3, উপকাৰিতাৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ: উৎপাদনৰ জৰিয়তে বস্তু বা সেৱাৰ মূল্য আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি পালে উপকাৰিতাৰ সৃষ্টি হয়। স্থান, সময়, ৰূপ আৰু মালিকানাৰ পৰিৱৰ্তনৰ মাধ্যমেও উপকাৰিতাৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 4, সম্পদৰ চাৰিত্ৰিক উপাদানৰ সংগঠন কেইটা কি কি? উত্তৰ: সম্পদৰ চাৰিত্ৰিক উপাদানৰ সংগঠন 4টা। 1 নম্বৰ উপযোগিতা, 2 নম্বৰ দুৰ্বলতা, 3 নম্বৰ মূল্য, 4 নম্বৰ মালিকানা বা অধিকাৰ। কুৱেশ্যন নম্বৰ 5, উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদান কেইটা উল্লেখ কৰা। উত্তৰ: উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদান 4টা হ'ল 1 নম্বৰ মাটি, 2 নম্বৰ শ্ৰম, 3 নম্বৰ মূলধন, 4 নম্বৰ সংগঠন বা উদ্যোগ। কুৱেশ্যন নম্বৰ 6, উৎপাদনৰ বাবে অতি প্ৰয়োজনীয় উপাদান কি? কোনজন অৰ্থনীতিবিদে সেই উপাদানটো প্ৰয়োজনীয় বুলি কৈছে তেওঁৰ সূত্ৰটো উল্লেখ কৰা। উত্তৰ: উৎপাদনৰ বাবে অতি প্ৰয়োজনীয় উপাদান হৈছে সংগঠন বা উদ্যোগ। অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে ইয়াক উৎপাদনৰ চতুৰ্থ উপাদান বুলি কৈছে। তেওঁৰ সূত্ৰটো হ'ল লেণ্ড প্লাছ লেবাৰ প্লাছ কেপিটেল প্লাছ অৰ্গেনাইজেশ্যন ইকুৱেল প্ৰডাকশ্যন। কুৱেশ্যন নম্বৰ 7, বিশ্বায়নৰ ফলত পোচাকৰ ব্যৱসায়ৰ লাভ লোকচানৰ তুলনা কৰা। উত্তৰ: বিশ্বায়নৰ ফলত পোচাক উদ্যোগত বহু পৰিৱৰ্তন আহিছে। লাভ: 1 নম্বৰ বিদেশী বজাৰত পোচাক ৰপ্তানি কৰাৰ সুযোগ বৃদ্ধি পাইছে। 2 নম্বৰ নতুন প্ৰযুক্তি আৰু আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰিব পৰা হৈছে। 3 নম্বৰ উৎপাদনৰ মান উন্নত হৈছে। লোকচান: 1 নম্বৰ বিদেশী কোম্পানীৰ সৈতে তীব্ৰ প্ৰতিযোগিতা কৰিবলগীয়া হৈছে। 2 নম্বৰ সৰু উদ্যোগসমূহে বজাৰত টিকি থকাত অসুবিধা পায়। 3 নম্বৰ বিদেশী সামগ্ৰীৰ প্ৰভাৱত থলুৱা উৎপাদন ক্ষতিগ্ৰস্ত হ'ব পাৰে। সিদ্ধান্ত: বিশ্বায়নে পোচাক উদ্যোগৰ উন্নতি আৰু সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও ইয়াৰ ফলত প্ৰতিযোগিতাও বৃদ্ধি পাইছে। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ কপাহী কাপোৰ উৎপাদন আৰু কপাহী পোচাক ৰপ্তানিৰ পুৰণি কাহিনী বৰ্ণনা কৰা। উত্তৰ: ভাৰতবৰ্ষ প্ৰাচীন কালৰ পৰাই কপাহী কাপোৰ উৎপাদন আৰু কপাহী পোচাক ৰপ্তানিৰ বাবে বিশ্ববিখ্যাত আছিল। হিন্দু সভ্যতাৰ সময়ৰ পৰাই ভাৰতত কপাহ খেতি আৰু কপাহী কাপোৰ প্ৰস্তুত কৰাৰ প্ৰমাণ পোৱা যায়। সেই সময়ত ভাৰতীয় তাঁতীসকলে হাতেৰে অতি সূক্ষ্ম আৰু উন্নত মানৰ কাপোৰ তৈয়াৰ কৰিছিল। বিশেষকৈ বংগদেশৰ মসলিন, গুজৰাটৰ সুঁতি কাপোৰ আৰু অন্যান্য কপাহী বস্ত্ৰ দেশ বিদেশত অতি জনপ্ৰিয় আছিল। এই কাপোৰসমূহ আৰৱ, পাৰস্য, চীন আৰু ইউৰোপৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছিল। ভাৰতীয় কপাহী কাপোৰৰ কোমলতা, স্থায়িত্ব আৰু সুন্দৰ নক্সাৰ বাবে বিদেশী ব্যৱসায়ীসকলে ইয়াৰ অধিক চাহিদা দেখুৱাইছিল। সেয়ে ক'ব পাৰি যে ভাৰত প্ৰাচীন কালৰ পৰাই কপাহী কাপোৰ উৎপাদন আৰু ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল আৰু এই দেশৰ অৰ্থনীতি সমৃদ্ধ কৰাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। কুৱেশ্যন নম্বৰ 9, শ্ৰম শ্ৰমিকৰ পৰা পৃথক নহয় কথাষাৰৰ তাৎপৰ্য বৰ্ণনা কৰা। উত্তৰ: শ্ৰম শ্ৰমিকৰ পৰা পৃথক নহয় এই কথাষাৰৰ অৰ্থ হ'ল শ্ৰম হৈছে শ্ৰমিকৰ শাৰীৰিক আৰু মানসিক প্ৰচেষ্টাৰ ফল। মাটি, মূলধন আদি উৎপাদনৰ অন্যান্য
উপাদানৰ দৰে শ্ৰমক পৃথকে সংৰক্ষণ বা স্থানান্তৰ কৰিব নোৱাৰি। শ্ৰমিক য'ত থাকে শ্ৰমো তাতেই থাকে। শ্ৰমিকৰ দক্ষতা, অভিজ্ঞতা, স্বাস্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত শ্ৰমৰ গুণাগুণ নিৰ্ভৰ কৰে। যদি শ্ৰমিক অসুস্থ হয় বা কাম কৰিবলৈ সক্ষম নহয় তেন্তে শ্ৰমো উৎপাদনত ব্যৱহাৰ কৰিব নোৱাৰি। এই কাৰণেই শ্ৰম আৰু শ্ৰমিক একেলগে জড়িত। উৎপাদন প্ৰক্ৰিয়াত শ্ৰমৰ গুৰুত্ব অতি বেছি। শ্ৰমিকসকলৰ পৰিশ্ৰম, জ্ঞান আৰু দক্ষতাৰ জৰিয়তে কেঁচা সামগ্ৰী উপযোগী বস্তুলৈ ৰূপান্তৰিত হয়। হে অৰ্থনীতি আৰু উৎপাদনৰ ক্ষেত্ৰত শ্ৰমিকৰ পৰা পৃথক কৰি চিন্তা কৰিব নোৱাৰি। সাৰাংশত শ্ৰম হৈছে শ্ৰমিকৰ অবিচ্ছেদ্য অংশ আৰু শ্ৰমিক অবিহনে শ্ৰমৰ অস্তিত্ব নাই। কুৱেশ্যন নম্বৰ 10, সমাজৰ পৰিৱৰ্তনৰ ফলত পোচাকৰ উন্নতি কেনে ধৰণে হৈছে? বৰ্তমান পোচাকৰ স্থিতি কেনে? উত্তৰ: সমাজৰ উন্নয়ন আৰু বিজ্ঞান প্ৰযুক্তিৰ ফলত পোচাকৰ মান, নক্সা আৰু বৈচিত্ৰ্য বৃদ্ধি পাইছে। বৰ্তমান পোচাক উদ্যোগ আধুনিক আৰু ফেশ্বন ভিত্তিক। কুৱেশ্যন নম্বৰ 11, মালিকৰ দৃষ্টান্ত বৰ্ণনা কৰা। উত্তৰ: মালিক হৈছে ব্যৱসায় বা উদ্যোগৰ প্ৰধান ব্যক্তি। তেওঁ মূলধন বিনিয়োগ কৰে, ব্যৱসায় পৰিচালনা কৰে আৰু লাভ লোকচানৰ দায়িত্ব বহন কৰে। মালিকে কৰ্মচাৰী নিয়োগ কৰে, উৎপাদনৰ ব্যৱস্থা কৰে আৰু ব্যৱসায়ৰ উন্নতিৰ বাবে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে। সেয়েহে মালিকক ব্যৱসায়ৰ চালিকা শক্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 12, ব্যৱসায়ৰ ক্ষেত্ৰত মাটিৰ মূল্যাংকন সন্দৰ্ভত কি জানা? লিখা। উত্তৰ: ব্যৱসায়ৰ বাবে মাটিৰ অৱস্থান, যোগাযোগ, পানী, বিদ্যুৎ সুবিধা আৰু মূল্য বিবেচনা কৰি মূল্যায়ন কৰা হয়। কুৱেশ্যন নম্বৰ 13, পোচাকৰ উদ্যোগ আৰম্ভ কৰাৰ আগতে বজাৰ জৰীপ কৰিবানে? পিছত বজাৰ জৰীপ কৰাৰ সময়ত কি কি দিশত বিশেষভাৱে মন কৰিব লাগে? উত্তৰ: পোচাকৰ উদ্যোগ আৰম্ভ কৰাৰ আগতে বজাৰ জৰীপ কৰিব লাগে। বজাৰ জৰীপ কৰাৰ সময়ত গ্ৰাহকৰ চাহিদা, বজাৰত প্ৰচলিত ফেশ্বন সামগ্ৰীৰ মূল্য, প্ৰতিযোগী ব্যৱসায়ী, বিক্ৰীৰ সম্ভাৱনা, কেঁচামালৰ উপলব্ধতা আৰু উদ্যোগ স্থাপনৰ উপযুক্ত স্থান আদি বিষয়ত বিশেষভাৱে মন কৰিব লাগে। এই তথ্যসমূহে ব্যৱসায় সফল কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ 14, উদ্যোগৰ বাবে কেনেকুৱা স্থান নিৰ্বাচন কৰিবা? উত্তৰ: উদ্যোগৰ বাবে এনে স্থান নিৰ্বাচন কৰিব লাগে য'ত যোগাযোগ ব্যৱস্থা ভাল, পানী আৰু বিদ্যুৎৰ সুবিধা থাকে, কেঁচামাল সহজে পোৱা যায় আৰু বজাৰৰ ওচৰত হয়। লগতে স্থানটো সুৰক্ষিত আৰু পৰিষ্কাৰ হ'ব লাগে। 15 নম্বৰ কুৱেশ্যন, উদ্যোগৰ চৌপাশৰ পৰিৱেশ কেনেকুৱা হোৱা উচিত? উত্তৰ: উদ্যোগৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন, স্বাস্থ্যকৰ, সুৰক্ষিত আৰু প্ৰদূষণমুক্ত হোৱা উচিত। ভাল পৰিৱেশ কৰ্মচাৰীসকলক সুস্থভাৱে কাম কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ 16, পোচাকৰ উদ্যোগ খুলিবলৈ কি কি মেচিন সাধাৰণতে প্ৰয়োজন? উত্তৰ: পোচাকৰ উদ্যোগ খুলিবলৈ সাধাৰণতে চিলাই মেচিন, অভাৰলক মেচিন, কাটিং মেচিন, বুটাম লগোৱা মেচিন আৰু ইস্ত্ৰি মেচিনৰ প্ৰয়োজন হয়। কুৱেশ্যন নম্বৰ 17, পোচাকৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিবোৰৰ নাম লিখা। উত্তৰ: কেঁচি, মেজাৰিং টেপ, স্কেল, চক, চুচ, পিন, থিম্বল, ইস্ত্ৰি আদি পোচাকৰ উদ্যোগৰ প্ৰয়োজনীয় সা-সঁজুলি। কুৱেশ্যন নম্বৰ 18, ট্ৰায়েল ৰুম কি? ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা। উত্তৰ: ট্ৰায়েল ৰুম হৈছে এনে এক বিশেষ কোঠা য'ত গ্ৰাহকে পোচাক পিন্ধি চাই ইয়াৰ আকাৰ, ফিটিং আৰু আৰাম পৰীক্ষা কৰিব পাৰে। ইয়াৰ দ্বাৰা গ্ৰাহকে উপযুক্ত পোচাক বাছনি কৰাত সুবিধা পায়। কুৱেশ্যন নম্বৰ 19, কৰ্মীৰ দক্ষতা কেনেকৈ নিৰূপণ কৰিবা? উত্তৰ: কৰ্মীৰ শিক্ষাগত যোগ্যতা, অভিজ্ঞতা, কামৰ গতি, কামৰ মানদণ্ড, দায়িত্ববোধ আৰু ব্যৱহাৰৰ ভিত্তিত দক্ষতা নিৰূপণ কৰা হয়। কুৱেশ্যন নম্বৰ 20, কাম কৰাৰ কৌশল সম্পৰ্কে কি জানা? লিখা। উত্তৰ: কাম কৰাৰ কৌশল বুলিলে পৰিকল্পিতভাৱে সময়মতে আৰু দক্ষতাৰ কাম সম্পন্ন কৰাৰ পদ্ধতিক বুজায়। ভাল কৌশলে কামৰ মান বৃদ্ধি কৰে আৰু সময়ৰ অপচয় কমায়। কুৱেশ্যন নম্বৰ 21, এগৰাকী মালিকে কৰ্মচাৰী নিয়োগ কৰিবলৈ কি কি দিশত মন কৰিব লাগে? উত্তৰ: কৰ্মচাৰীৰ শিক্ষাগত যোগ্যতা, দক্ষতা, অভিজ্ঞতা, সততা, স্বাস্থ্য, কৰ্মনিষ্ঠা আৰু সময়ানুৱৰ্তিতাৰ ওপৰত মালিকে বিশেষভাৱে মন কৰিব লাগে। কুৱেশ্যন নম্বৰ 22, শ্বাৰ্ট এটা চিলাই কৰাৰ পিছত বজাৰত বিক্ৰীৰ বাবে দাম নিৰ্ধাৰণ কেনেকৈ কৰিবা? উত্তৰ: শ্বাৰ্ট এটাৰ দাম নিৰ্ধাৰণ কৰাৰ সময়ত কাপোৰৰ মূল্য, সূতা, বুটাম, চিলাই খৰচ, বিদ্যুৎ খৰচ আৰু অন্যান্য ব্যয় গণনা কৰি তাৰ লগত উপযুক্ত লাভ যোগ কৰা হয়। সূত্ৰ: বিক্ৰয় মূল্য
ইকুৱেল উৎপাদন ব্যয় প্লাছ লাভ। কুৱেশ্যন নম্বৰ 24, উদ্যোগ স্থাপনৰ বাবে প্ৰথম পৰ্যবেক্ষণ সম্পৰ্কে কি জানা লিখা। উত্তৰ, উদ্যোগ স্থাপনৰ বাবে প্ৰথম পৰ্যবেক্ষণ বুলিলে উদ্যোগ আৰম্ভ কৰাৰ আগতে প্ৰয়োজনীয় তথ্য সংগ্ৰহ আৰু পৰিস্থিতিৰ মূল্যায়ন কৰাকে বুজায়। এই পৰ্যায়ত বজাৰৰ চাহিদা, উদ্যোগ স্থাপনৰ স্থান, কেঁচামালৰ উপলব্ধতা, মূলধনৰ পৰিমাণ, যোগাযোগ ব্যৱস্থা, বিদ্যুৎ আৰু পানীৰ সুবিধা আদি বিষয়সমূহ পৰীক্ষা কৰা হয়। এই পৰ্যবেক্ষণে উদ্যোগৰ সফলতাৰ সম্ভাৱনা নিৰ্ণয় কৰাত সহায় কৰে আৰু ভৱিষ্যতৰ সমস্যাসমূহ হ্ৰাস কৰে। 26, বজাৰৰ অৱস্থা জানিবলৈ চৰকাৰে কি কি অনুষ্ঠান বা প্ৰতিষ্ঠানত খবৰ কৰিবা। উত্তৰ, বজাৰৰ অৱস্থা জানিবলৈ চৰকাৰী বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত খবৰ ল'ব পাৰি, যেনে জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰ, DICC উদ্যোগ বিভাগ, খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড, বস্ত্ৰ বিভাগ, কৃষি বিপণন বিভাগ, পৰিসংখ্যা বিভাগ আৰু বিভিন্ন চৰকাৰী উন্নয়ন নিগম আদি। এই প্ৰতিষ্ঠানসমূহে বজাৰৰ চাহিদা, মূল্য, উৎপাদন আৰু ব্যৱসায় সম্পৰ্কীয় তথ্য যোগান ধৰে। কুৱেশ্যন নম্বৰ 27, বজাৰৰ সুফল কেনেকৈ নিশ্চিত কৰিবা। উত্তৰ, বজাৰৰ সুফল নিশ্চিত কৰিবলৈ গ্ৰাহকৰ চাহিদা অনুসৰি উন্নত মানৰ সামগ্ৰী উৎপাদন কৰিব লাগে, সামগ্ৰীৰ মূল্য যুক্তিসংগত ৰাখিব লাগে, সময়মতে সামগ্ৰী যোগান ধৰিব লাগে আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিব লাগে। লগতে বজাৰৰ অৱস্থা নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি প্ৰয়োজন অনুসৰি ব্যৱসায়িক সিদ্ধান্ত ল'ব লাগে। এইদৰে বজাৰৰ সুফল নিশ্চিত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 31, কি কি সুবিধাজনক চৰ্তৰ প্ৰস্তুতি গুৰুত্ব দি তুমি চৰকাৰী অনুষ্ঠান বা প্ৰতিষ্ঠানত ঋণ গ্ৰহণ কৰিবা। উত্তৰ, চৰকাৰী অনুষ্ঠান বা প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰাৰ সময়ত ঋণৰ সুদৰ হাৰ, ঋণ পৰিশোধৰ সময়সীমা, সহজ কিস্তিৰ সুবিধা, জামিনৰ চৰ্ত, চৰকাৰী ৰেহাই বা অনুদানৰ সুবিধা আৰু ঋণ লাভৰ নিয়ম নীতি আদি বিষয়ত বিশেষভাৱে গুৰুত্ব দিব লাগে। এই সুবিধাজনক চৰ্তসমূহ বিবেচনা কৰি উপযুক্ত ঋণ গ্ৰহণ কৰিলে উদ্যোগ সফলভাৱে পৰিচালনা কৰিব পাৰি। কুৱেশ্যন নম্বৰ 32, আৰ্থিক সহায় পোৱাৰ সাধাৰণ চৰ্তসমূহৰ তালিকা প্ৰস্তুত কৰা। উত্তৰ, 1 নম্বৰ, আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰ, বৈধ পৰিচয় পত্ৰ থাকিব লাগিব। 3 নম্বৰ, ব্যৱসায়িক পৰিকল্পনা দাখিল কৰিব লাগিব। 4 নম্বৰ, ঋণ পৰিশোধৰ ক্ষমতা থাকিব লাগিব। 5 নম্বৰ, প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব। কুৱেশ্যন নম্বৰ 33, ঋণ হিচাপে আৰ্থিক সহায় দিয়া 5টা নেশ্যনেল বেংকৰ নাম লিখা। উত্তৰ, 1 নম্বৰ, ষ্টেট বেংক অফ ইণ্ডিয়া, 2 নম্বৰ, পাঞ্জাৱ নেশ্যনেল বেংক, 3 নম্বৰ, বেংক অফ বৰোদা, 3 নম্বৰ, কানাড়া বেংক, 5 নম্বৰ, ইউনিয়ন বেংক অফ ইণ্ডিয়া। চমুকৈ কৈ UBI। কুৱেশ্যন নম্বৰ 34, বজাৰৰ ফল নিৰূপক 2টা প্ৰতিষ্ঠানৰ নাম লিখা। উত্তৰ, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ, চমুকৈ কৈ DIC। 2 নম্বৰ, MSME ডেভেলপমেণ্ট ইনষ্টিটিউট, চমুকৈ কৈ MSMEDI। কুৱেশ্যন নম্বৰ 35, উদ্যোগ স্থাপনৰ 4টা সুবিধা উল্লেখ কৰা। উত্তৰ, 1 নম্বৰ, কৰ্মসংস্থাপনৰ সৃষ্টি হয়। 2 নম্বৰ, আয় বৃদ্ধি হয়। 3 নম্বৰ, অৰ্থনৈতিক উন্নয়ন হয়। 4 নম্বৰ, জীৱন ধাৰণৰ মান উন্নত হয়। কুৱেশ্যন নম্বৰ 36, কিমান টকাৰ মূলধন বিনিয়োগ কৰিলে মাইক্ৰ এণ্টাৰপ্ৰাইজ বুলি কোৱা হয়। উত্তৰ, উৎপাদন খণ্ডত 1 কোটি টকালৈকে আৰু সেৱা খণ্ডত 1 কোটি টকালৈকে বিনিয়োগ থাকিলে মাইক্ৰ এণ্টাৰপ্ৰাইজ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 37, পূৰ্ণ গঠন অৰ্থাৎ ফুল ফৰ্ম লিখা। 1 নম্বৰ, MSME, ইয়াৰ ফুল ফৰ্ম হৈছে মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। ফুল ফৰ্ম কেইটা ইম্পৰ্টেণ্ট আছে, ভালকৈ চাই যাবা এইকেইটা। 2 নম্বৰ, DIC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ। কুৱেশ্যন 3 নম্বৰ, MSMEDIS মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ডেভেলপমেণ্ট ইনষ্টিটিউট স্কিম। 4 নম্বৰ, SDI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট ইনষ্টিটিউট। 5 নম্বৰ, HDFC হাউজিং ডেভেলপমেণ্ট ফাইনেন্স
কৰ্পোৰেশ্যন। 6 নম্বৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়া। 7 নম্বৰ UBI ইউনিয়ন বেংক অফ ইণ্ডিয়া। 8 নম্বৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই যাবা, ৰেগিয়নেল ৰুৰেল বেংক। 9 নম্বৰ SIDBI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 38 পোচাকত ব্যৱহাৰ কৰা দুবিধ আনুষংগিক সামগ্ৰীৰ নাম লিখা। উত্তৰ 1 নম্বৰ বুটাম, 2 নম্বৰ জিপ। কুৱেশ্যন নম্বৰ 39 ইস্ত্ৰি কৰা সঁজুলিৰ 5 বিধ নাম লিখা। উত্তৰ ইলেক্ট্ৰিক ইস্ত্ৰি, 2 নম্বৰ ষ্টিম ইস্ত্ৰি, 3 নম্বৰ স্প্ৰে বটল, 4 নম্বৰ ইস্ত্ৰি টেবুল, 5 নম্বৰ প্ৰেছিং কাপোৰ। কুৱেশ্যন নম্বৰ 40 তিনিবিধ ইস্ত্ৰিৰ নাম লিখা। উত্তৰ 1 নম্বৰ শুকান ইস্ত্ৰি, ইংলিছত কয় ড্ৰাই আইৰণ, 2 নম্বৰ ষ্টিম ইস্ত্ৰি, ইংলিছত কয় ষ্ট্ৰিম আইৰণ, 3 নম্বৰ স্প্ৰে ইস্ত্ৰি, ইংলিছত কয় স্প্ৰে আইৰণ। কুৱেশ্যন নম্বৰ 41 এমব্ৰইডাৰী কৰা দুবিধ মেচিনৰ নাম লিখা। উত্তৰ মেনুৱেল এমব্ৰইডাৰী মেচিন, 2 নম্বৰ কম্পিউটাৰিষ্ট এমব্ৰইডাৰী মেচিন। কুৱেশ্যন নম্বৰ 42 চিলাইৰ প্ৰকাৰ অনুসৰি মেচিনৰ নাম লিখা। উত্তৰ 1 নম্বৰ লক ষ্টিচ মেচিন, 2 নম্বৰ চেইন ষ্টিচ মেচিন, 3 নম্বৰ অভাৰলক মেচিন, 4 নম্বৰ বটন হোল মেচিন। কুৱেশ্যন নম্বৰ 43 পোচাকৰ প্ৰদৰ্শনী বাকচ শ্ব'কেছ ৰখা দুটা স্থানৰ নাম লিখা। উত্তৰ দোকানৰ সন্মুখ বাক, 2 নম্বৰ শ্ব'ৰুমৰ প্ৰৱেশদ্বাৰ। কুৱেশ্যন নম্বৰ 44 দুটা চিলাই মেচিনৰ বিপৰীতে কাৰিকৰী আৰু অকাৰিকৰী কৰ্মচাৰীৰ সংখ্যা লিখা। উত্তৰ কাৰিকৰী কৰ্মচাৰী 2 জন, অকাৰিকৰী কৰ্মচাৰী 1 জন। কুৱেশ্যন নম্বৰ 45 এটা উদ্যোগত তত্ত্বাৱধায়কৰ দুটা প্ৰকাৰৰ কামৰ নাম লিখা। উত্তৰ 1 নম্বৰ উৎপাদন তদাৰক কৰা, 2 নম্বৰ কৰ্মচাৰীসকলৰ কাম পৰ্যবেক্ষণ কৰা। কুৱেশ্যন নম্বৰ 46 পৰিচালকৰ মুখ্য কাম দুটাৰ নাম লিখা। উত্তৰ ব্যৱসায় পৰিচালনা কৰা, 2 নম্বৰ সিদ্ধান্ত গ্ৰহণ কৰা। কুৱেশ্যন নম্বৰ 47 পোচাকৰ উদ্যোগৰ বাবে 4 বিধ কেঁচা সামগ্ৰীৰ নাম লিখা। উত্তৰ 1 নম্বৰ কাপোৰ, 2 নম্বৰ সূতা, 3 নম্বৰ বুটাম, 4 নম্বৰ জিপ। কুৱেশ্যন নম্বৰ 48 পোচাকৰ 5টা ডিজাইনৰ নাম লিখা। উত্তৰ 1 নম্বৰ এ লাইন, 2 নম্বৰ ষ্ট্ৰাইট কাট, 3 নম্বৰ প্ৰিন্সেছ কাট, 4 নম্বৰ আমব্ৰেলা কাট, 5 নম্বৰ ফ্ৰক ডিজাইন। কুৱেশ্যন নম্বৰ 49 পোচাকৰ বাবে বস্তু কিনিবলৈ যাওঁতে মন কৰিবলগীয়া 5টা বিষয় উল্লেখ কৰা। উত্তৰ 1 নম্বৰ গুণগত মান, 2 নম্বৰ মূল্য, 3 নম্বৰ ৰং, 4 নম্বৰ স্থায়িত্ব, 5 নম্বৰ ব্যৱহাৰ উপযোগিতা। কুৱেশ্যন নম্বৰ 50 দক্ষ শিলৰ 3টা গুণ লিখা। উত্তৰ সততা, 2 নম্বৰ সময়ানুৱৰ্তিতা, 3 নম্বৰ কৰ্মনিষ্ঠা। কুৱেশ্যন নম্বৰ 51 মালিকৰ 5টা দৃষ্টিভংগী উল্লেখ কৰা। উত্তৰ 1 নম্বৰ নেতৃত্বদান, 2 নম্বৰ দূৰদৰ্শিতা, 3 নম্বৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতা, 4 নম্বৰ দায়িত্ববোধ, 5 নম্বৰ উদ্ভাৱনী চিন্তা ধাৰা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।